যোৰহাটৰ মৌবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত নতুন বৰ্ষৰ আৰম্ভণিতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। 94 বছৰীয়া অনুষ্ঠানটোৰ মূল অধিৱেশনখন এইবাৰ অনুষ্ঠিত হ'ব সংঘৰ যোৰহাট জিলা সমিতিৰ আতিথ্যত। ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ বাবে আজি আয়োজক সমিতি আৰম্ভ কৰিছে নৰাকটা পৰ্ব। কেইবা শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হৈ পৰিছে এতিয়া এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকক মই জয় জয়তে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আপোনালোকে জানে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ আমন্ত্ৰণ ক্ৰমে ইয়াতে আমাৰ যি এই বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হ'ব, তাৰ কাৰণে আমাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। আমাৰ লাইখুটা ইতিমধ্যে হৈ গ'ল যোৱা 17 নৱেম্বৰ তাৰিখে। তাৰপিছত আমাৰ আজি আমি এই সমূহীয়াকৈ ইয়াতে যি নৰাকটাৰ ব্যৱস্থা, এই ব্যৱস্থাটো এইকাৰণে কৰিছোঁ যে আমাৰ ইয়াত আমাৰ এই ধাননি আছিলে, এই ধাননিখিনি আমি মুকলি কৰি আমাৰ কামবিলাক আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠীৰ জাতি ধৰ্ম সকলো লগ হৈ আজি ইয়াতে নৰাকটা পৰ্বটোত সকলোৱে সহযোগ কৰিছে। গতিকে আমি সকলোৱে সঁচাকৈ আপ্লুত হৈছোঁ। আৰু আমাৰ এই যি আদৰণি সমিতি, এই আদৰণি সমিতি আমি প্ৰাৰম্ভিক কামবিলাক আমাৰ ইতিমধ্যে ইয়াতে কেন্দ্ৰীয় ভঁৰাল আমাৰ নিৰ্মাণ কাৰ্য চলি আছে। তাৰপিছত আমাৰ মূল মণ্ডপ ওচৰতে আমাৰ হ'ব। আমাৰ ভোজনালয়ো আমি নিৰ্মাণ কৰিম আৰু 2-4 দিন পিছতে আমাৰ আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ কাৰিকৰবিলাক আহিছে বা আমাৰ ইয়াত পেণ্ডেলৰ মানুহবিলাক আহিছে। আমি ভাবিছোঁ যে আমাৰ এই যিটো ভোজনালয় হ'ব, ইয়াতে আমি প্ৰায় 15,000 ভকতে আমি একেলগে খোৱাৰ ব্যৱস্থা কৰিব খুজিছোঁ। পাছত আমাৰ এইখিনিতে ওচৰতে আমাৰ যিটো শিবিৰ, এই শিবিৰটো আমাৰ 200টা আমাৰ শিবিৰৰ ব্যৱস্থা হ'ব। ইয়াত প্ৰায় আমাৰ 20 লক্ষ ভকত আহিব। আমাৰ এই 4 দিন যে 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত আমাৰ হ'ব, তাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমাৰ বিভিন্ন আদৰণি সমিতিৰ যিসকল বিষয়ববীয়া তেখেতসকলে নিজৰ নিজৰ কামবিলাক তেখেতসকলে আগবঢ়াই নিছে। আমাৰ নামঘৰ কমিটিয়ে হওক বা খাদ্য যোগান সমিতিয়ে হওক বা পেণ্ডেলৰ সমিতিয়ে হওক বা আমাৰ বিভিন্ন যিবিলাক প্ৰদৰ্শনী, আমাৰ ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, গ্ৰন্থ আৰু বিপণীৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় আমি 8 ষ্টলৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি সমূহ ভক্তপ্ৰায়ণ ৰাইজক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ যে আগন্তুক যি আমাৰ 6, 7 আৰু 8, 9 আমাৰ এই 4 দিন যি অধিৱেশনৰ দিন হ'ব, তাত সকলোৱে আহক। আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভকত বৈষ্ণৱ আহক বা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি আমাক সহায় সহযোগ কৰি যাতে আমাৰ এই অনুষ্ঠানভাগ আমি এখন সাফল্যমণ্ডিত কৰিব পাৰোঁ আৰু গুৰুজনাৰ বাণী যাতে আমি গোটেই পৃথিৱী বিয়পি আমি প্ৰচাৰ কৰিব পাৰোঁ, তাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত আমাৰ যোৰহাটবাসী ৰাইজে আজি উবৰি খাই পৰিছে। গতিকে আমি আমাৰ যিটো উৎসাহ, এই উৎসাহটো দেখি আমি ভাবিছোঁ যে আমাৰ আগন্তুক যিখন অধিৱেশন আমাৰ এই এৰালতলী পথাৰত হ'ব, নিশ্চয় আমি সাফল্যমণ্ডিত কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাস হৈছোঁ। এইখিনিকে জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অহা 6, 7, 8, 9 ফেব্ৰুৱাৰীত এই এৰালতলী পথাৰ মৌবন্ধাৰ এৰালতলী পথাৰতে অনুষ্ঠিত হ'ব। আজি সেই উদ্দেশ্যে আমাৰ ভকত বৈষ্ণৱসকল আহি এই যি ইয়াৰ ধান কাটিছে, ধান কটাৰ পাছতে নৰা কাটি পথাৰখন চফা কৰিবৰ কাৰণে আমাৰ ভকত বৈষ্ণৱসকল আইসকল দলে বলে আহি ইয়াত সহযোগিতা আগবঢ়াইছে। আমি এই সহযোগিতা দেখি আমি বৰ আপ্লুত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই ভকতসকলৰ সহায় সহযোগিতাৰ যোগেদি এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনখন সফল কৰিবৰ কাৰণে ভগৱন্তই আমাক আশীৰ্বাদ কৰিব আৰু এই ভকতসকলৰ আশীষ থাকিব। মই সকলোকে আজি এই পথাৰৰ পৰা মই সকলোকে সেৱা নিবেদন কৰিছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় এখন হয় নাম ধৰ্ম, জয় এখন হয় নাম ধৰ্ম। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।